য'ত এছাৰৰ নামত সৰ্বসাধাৰণ মুছলিম মানুহখিনিক যি অত্যাচাৰ আৰু অন্যায় কৰা হৈছে তাক আমি গৰিহণা দিছো। আজি হিয়াৰিঙৰ নামত মানুহক কষ্ট দিয়া হৈছে। আজি আপোনালোকে দেখা পাইছে যেন ৰাতিটোৰ ভিতৰত এজন ব্যক্তি কেনেকৈ 400-500 মানুহৰ ওপৰত অভিযোগ কৰিব পাৰে। গতিকে ইয়াক কোনো পধ্যে গ্ৰহণযোগ্য নহয় আৰু অভিযোগ কৰিলে বা তেওঁলোকে কিয় গ্ৰহণ কৰিব। গতিকে যিসকল BLO আছে বা যিসকলে ভোটাৰ তালিকাৰ সংশোধনৰ দায়িত্বত আছে তেওঁলোকক কিন্তু আমি আহ্বান জনাইছো আপোনালোকে ৰাইজক সহযোগ কৰক। কিন্তু কাৰোবাৰ পৰিচালনাত পৰি বা পলিটিকেল প্ৰেছাৰত যদি আপোনালোকে কাম কৰে সেয়া কিন্তু কোনো পধ্যে গ্ৰহণযোগ্য নহয়। আমি আহ্বান জনাইছো মোচাৰ ফালৰ পৰা আজি আপোনালোকে যি মুছলমান মানুহখিনিক বিশেষকৈ টাৰ্গেট কৰি আপোনালোকে যি নোটিছ জাৰি কৰিছে সেয়া কিন্তু কোনো পধ্যে গ্ৰহণযোগ্য নহয়। আজি যিসকল ব্যক্তিৰ NRCত নাম আছে তেওঁলোক NRC নাম অহাৰ পিছতো আজি তেওঁলোকক কি কৰিছে সন্দেহৰ আৱৰ্তত আনি তেওঁলোকৰ ওপৰত অভিযোগ আনি মিছামিছি হেৰাছমেণ্ট কৰা হৈ থকা হৈছে। গতিকে আমি বিচাৰিছো এছাৰত যাতে সম্পূৰ্ণৰূপে নীতিমতে কাম হয় আৰু কোনোবাই অভিযোগ কৰিলে সেইখন গ্ৰহণ কৰিব লাগিব এয়া কোনো মানে নহয়। গতিকে আমি আহ্বান জনাইছো যে যিহেতু ভোট চুৰিৰ যিটো অভিযোগ আহিছে এনেকে যিটো মানুহখিনিক অত্যাচাৰ কৰা হৈ আছে বা আজি স্বদেশী মানুহক আপোনালোকে বিদেশী সজোৱাৰ যি ষড়যন্ত্ৰ আৰম্ভ কৰিছে সেয়া কিন্তু কোনো পধ্যে গ্ৰহণযোগ্য নহয়। গতিকে মোচাৰ ফালৰ পৰা আমি আহ্বান জনাইছো যেন এছাৰ প্ৰক্ৰিয়াত প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম যদি বাদ পৰে সেয়া কিন্তু কোনো পধ্যে গ্ৰহণযোগ্য নহয়। যিহেতু প্ৰত্যেকজনৰ নাম ফাইনেল আপোনাৰ NRC থকাৰ পিছতো তেওঁলোকে যাৱতীয় নথি পত্ৰ থকাৰ পিছতো আকৌ অভিযোগ কৰি এছামক ভোটাৰ অধিকাৰ খৰ্ব কৰাৰ পৰা ভোটাধিকাৰৰ পৰা বঞ্চিত কৰাৰ যি পৰিকল্পনা কৰিছে সেয়া বন্ধ হ'ব লাগিব। অন্যথা কিন্তু অসমত জঙ্গী আন্দোলন গঢ়ি তোলা হ'ব।